নমস্কাৰ জয় হিন্দ জয় অসম এটা বহুতেই ভাল খবৰ লৈছো আপোনালোকৰ মাজলৈ আজি পুনৰ নতুনকৈ চাকৰি আহিছে এছএছসি বিভাগৰ ফালৰ পৰা যেহেতু এছএছসি বিভাগৰ ফালৰ পৰা 2025 বৰ্ষৰ কাৰণে 25487 টাকৈ এছএছসি জিডি কনষ্টেবলৰ পদ মুকলি কৰি দিছে এই পদসমূহ যদি আপুনি আবেদন কৰিম বুলি ভাবিছে তেনেহলে ভিডিওটো শেষলৈকে চাব অলপ স্কিপ নকৰাকৈ পদসমূহত আপুনি কেনেদৰে আবেদন কৰিব আবেদন কৰিবলৈ আপোনাৰ বয়সৰ সময়সীমা কিমান বিচাৰিছে এপ্লিকেশন ফিজ কিমান কাটিব লাগিব লগতে আপোনালোকৰ সিলেকশন প্ৰসিডিউৰটো কেনে ধৰণৰ হ'ব সম্পূৰ্ণ তথ্য এই ভিডিওটোত আলোচনা কৰিম ভিডিওটো শেষলৈকে চাব অলপ স্কিপ নকৰাকৈ যদি ভিডিওটো ভাল পায় তেনেহলে এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে ভিডিওটো সকলো বন্ধু-বান্ধৱীলৈ শেয়াৰ কৰি দিব যাতে সকলোৱে জবৰ আপডেটসমূহ প্ৰতিদিনে এই চেনেলৰ দ্বাৰা পাই থাকিব পাৰে ভিডিও ডেসক্ৰিপশনত মই WhatsApp চেনেলৰ লিংক দিছো তাতো গৈ আপোনালোকে WhatsApp চেনেলটো জয়েন হৈ ল'ব যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ সকলোতকৈ আগতীয়াকৈ পাই থাকিব পাৰে যেহেতু এতে দেখিবলৈ পাইছে এছএছসি জিডি ৰিক্ৰুটমেন্ট 2025 ৰ ফালৰ পৰা যেটো 25487 টা কনষ্টেবল জিডিৰ পদ মুকলি হৈছে এই পদসমূহত আপোনালোকে এপ্লাই অনলাইন মাধ্যমেৰে আবেদন কৰিব পাৰিব যদি মোৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে ভিডিও ডেসক্ৰিপশনত মই WhatsApp চেনেলৰ লিংক দিছো তাতো গৈ আপোনালোকে WhatsApp চেনেলটোত জয়েন হৈ ল'ব যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ সকলোতকৈ আগতীয়াকৈ পাই থাকিব পাৰে এইখিনিতে এটা মই কথা কওঁ যিসকলে ৰেলৱে কাৰণে আপোনালোকে প্ৰিপাৰেচন কৰি আছে ৰেলৱে এনটিপিসিৰ কাৰণে যদি আপোনালোকে প্ৰিপাৰেচন কৰি আছে যদি আপুনি ষ্টাডি কৰি আছে ৰেলৱে বেষ্ট বুক লৈ আহিছো আপোনালোকৰ মাজলৈ মই ভিডিও ডেসক্ৰিপশনতে কিতাপখনৰ লিংক দিম তাতে আপোনালোকে বাই কৰি ল'ব পাৰিব লগতে এছএছসি জিডি কাৰণে বেষ্ট বুক মই ভিডিও ডেসক্ৰিপশনতে দি দিম তাতো গৈ আপোনালোকে যদি প্ৰিপাৰেচন কৰিব বিচাৰে কিতাপসমূহ বাই কৰি লৈ প্ৰিপাৰেচন কৰিব পাৰিব যেহেতু এটা বহুতেই ভাল কিতাপ লৈ আহিছো আপোনালোকৰ মাজলৈ ভিডিও ডেসক্ৰিপশনতে গৈ আপুনি চেক আউট কৰিব বেছি দামৰো নহয় যেহেতু 400-500 মানৰ আপোনালোকে কিতাপখন পাই যাব 200 টো পাব কিন্তু 400-500 যিখন কিতাপ আছে সেইখন অলপ বেষ্ট বুক হয় যদি আপুনি বাই কৰিব বিচাৰে ভিডিও ডেসক্ৰিপশনতে লিংক দি আছে তাতে গৈ আপোনালোকে বাই কৰি ল'ব পাৰিব যেহেতু এটা আপোনালোকে দেখিবলৈ পাইছে এছএছসি জিডি বিভাগৰ ফালৰ পৰা যিসমূহ পদ মুকলি হৈছে পদসমূহৰ এটা আপোনালোকৰ ইয়াতে অভাৰভিউ দিয়া আছে যেহেতু ইয়াতে এছএছসি জিডি ৰিক্ৰুটমেন্ট 2025 ৰ অভাৰভিউটো দেখিবলৈ পাইছে অৰ্গানাইজেচনটোৰ নেম হৈছে ষ্টাফ সিলেকশন কমিশন যেহেতু এছএছসি বিভাগৰ ফালৰ পৰা পদসমূহ মুকলি কৰি দিয়া হৈছে পোষ্ট নেমটো হৈছে কনষ্টেবলৰ পোষ্ট হয় যেহেতু কনষ্টেবল জিডি হয় জেনেৰেল ডিউটিৰ পদ মুকলি হৈছে টোটাল ভ্যাকেন্সি 25487 টা পদ দেখিবলৈ পাব এপ্লিকেশন মোডটো আপোনালোকে অনলাইন মাধ্যমেৰে আবেদন কৰিব পাৰিব জব টাইপটো হৈছে ডিফেন্স জব হয় লগতে আপোনালোকৰ পাৰামিলিটাৰী জব হয় ইয়াতে ফৰ্চেছ সমূহ হৈছে বিএসএফ সিআইএসএফ সিআৰপিএফ এছএছবি আইটিবিপি আসাম ৰাইফল এছএছএফ এনআইএ এই ধৰণৰ আপুনি পদসমূহ দেখিবলৈ পাব এজ লিমিটটো আপোনালোকৰ দিয়া আছে 18 বছৰৰ পৰা 23 বছৰ বয়সলৈকে আপুনি আবেদন কৰিব পাৰিব সিলেকশন প্ৰচেছটো আপোনালোকৰ সিবিটি পিইটি পিএসটি মেডিকেল মানে আপোনালোকৰ সিবিটি হৈছে আপোনালোকৰ কম্পিউটাৰ বেসড এটা এক্সাম পাতিব লগতে আপোনালোকৰ ফিজিক্যাল এফিচিয়েন্সি টেষ্ট পাতিব ফিজিক্যাল ষ্টেণ্ডাৰ্ড টেষ্ট পাতিব তাৰ পিছতে আপোনালোকৰ মেডিকেল এক্সামিনেশ্যন কৰিব তাৰ পিছতে আপোনালোকৰ ফাইনেল ৰিজাল্টটো মুকলি কৰি দিয়া হ'ব যদি আপুনি এছএছসি জিডিৰ পদসমূহত আবেদন কৰিম বুলি ভাবিছে আবেদনসমূহ কৰি ল'ব পাৰিব ভিডিও ডেসক্ৰিপশনতে মই আবেদনৰ লিংক দিছো তাতে গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব এতে এছএছসি জিডি 2025 ৰ আপোনালোকৰ এতে ফোর্স ওয়াইজ আপোনালোকৰ ভ্যাকেন্সি সমূহ দিয়া আছে বিএসএফত আছে 9650 টা ভ্যাকেন্সি আছে সিআইএসএফত আছে 6300 ভ্যাকেন্সি সিআরপিএফত আছে 5200 ভ্যাকেন্সি আছে এসএসবিত আছে 1650 ভ্যাকেন্সি আছে আইটিবিপিত আছে 1400 টা ভ্যাকেন্সি আছে আসাম ৰাইফলত আছে 987 টা আছে এসএসএফত আছে 200 টা আছে আৰু এনআইত আছে 100 টা পোষ্ট টোটাল পোষ্ট 25487 টা পদ দেখিবলৈ পাব এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ক্ষেত্ৰত ক'বলৈ গ'লে যদিহে আপোনালোকে এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত আপোনাৰ যদি 10 পাছ কৰিছে মিনিমাম যদি আপুনি মেট্ৰিক পাছ কৰিছে থৈছে তেতিয়া আপুনি পদসমূহত আবেদন কৰিব পাৰিব লগতে আপোনালোকৰ বয়সৰ সময়সীমাটো মিনিমাম 18 বছৰৰ পৰা ম্যাক্সিমাম আপুনি 23 বছৰলৈকে আবেদনসমূহ কৰিব পাৰিব এজ ইলেকশ্যনসমূহ ল'ব পাৰিব এসসি এসটি হলে আপুনি 5 বছৰকৈ এজ ইলেকশ্যন ল'ব পাৰিব ওবিসি হলে আপুনি 3 বছৰকৈ এজ ইলেকশ্যন ল'ব পাৰিব লগতে এক্স সাৰ্ভিসমেন সকলেও এজ ইলেকশ্যনসমূহ ল'ব পাৰিব যেটো আপোনালোকৰ সেন্ট্ৰেল গভৰ্ণমেন্টৰ ৰুল হয় সেইমতে আপুনি এজ ইলেকশ্যনসমূহ ল'ব পাৰিব এতে সিলেকশন প্ৰসেছটো দিয়া আছে আপোনালোকে এতে দেখিবলৈ পাইছে আপোনালোকৰ সিবিটি আপোনালোকৰ যেটো কম্পিউটাৰ বেসড টেষ্ট হ'ব তাতে আপোনালোকৰ অনলাইন যেটো আপোনালোকৰ অবজেক্টিভ টাইপৰ আপোনালোকৰ যেটো এক্সাম হ'ব তাতে আপোনাৰ ইনক্লুডিং সেকশন সমূহ হৈছে আপোনালোকৰ জেনাৰেল নলেজ থাকিব ৰিজনিং থাকিব ম্যাথছ থাকিব হিন্দী থাকিব ইংলিশ থাকিব এই ধৰণৰ আপোনালোকৰ সাবজেক্ট সমূহ থাকিব ইয়াতে আপোনালোকৰ পিইটি যেটো আপোনালোকৰ ফিজিক্যাল এফিচিয়েন্সি টেষ্ট তাতে আপোনালোকৰ এটা আপোনালোকৰ যিসকল মেল আছে পুৰুষসকলৰ কাৰণে 5 কিলোমিটাৰ ৰেস দিছে মানে আপুনি 5 কিলোমিটাৰ আপুনি ৰানিং কৰিব লাগিব সময় আপোনালোকৰ 24 মিনিট দিয়া হ'ব লগতে মহিলাৰ কাৰণে ইয়াতে আপোনালোকৰ
1.6 কিলোমিটাৰ মানে আপোনালোকৰ 1600 মিটাৰ ৰানিং হ'ব 8.5 মিনিট মানে আপোনালোকৰ 8.5 মিনিট সময় দিয়া হ'ব 8.5 মিনিট সময় দিব আপুনি যদি ছোৱালী হয় যদি তেতিয়াহ'লে আপুনি 1.6 কিলোমিটাৰটো 8 মিনিট 8.5 মিনিটত আপুনি কমপ্লিট কৰিব লাগিব যদি আপুনি ল'ৰা হয় 5 কিলোমিটাৰ আপুনি 24 মিনিটত কমপ্লিট কৰিলে হ'ব যেটা আপোনালোকৰ ফিজিক্যাল ষ্টেণ্ডাৰ্ড টেষ্ট আছে তাতে আপোনালোকৰ হাইটটো জুখিব চেষ্টটো জুখিব অকল মেলৰ কাৰণে আপোনালোকৰ চেষ্ট জুখিব লগতে আপোনালোকৰ ওয়েটটো জুখিব পিছত আপোনালোকৰ মেডিকেল এক্সামিনেশ্যন পাতিব মেডিকেল এক্সামিনেশ্যন কৰাৰ পিছত আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব তাৰ পিছতে আপোনালোকৰ মেৰিট লিষ্টটো মাৰি দিয়া হ'ব এতিয়া এছএছচি জিডি কনষ্টেবল 2025 ৰ এক্সাম পেটাৰ্ণটো দিয়া আছে আপোনালোকে ইয়াতে দেখিবলৈ পাইছে সাবজেক্ট ৱাইজ আপোনালোকৰ কোৱেশ্যন মাৰ্ক টাইম দিয়া আছে ইয়াত জেনেৰেল ইন্টেলিজেন্স এণ্ড ৰিজনিঙত আপোনালোকৰ 20টা কোৱেশ্যন থাকিব 40 নম্বৰকৈ মাৰ্ক থাকিব জেনেৰেল নলেজত লগতে আপোনালোকৰ এৱাৰনেছত আপোনালোকৰ 20টা কোৱেশ্যন থাকিব 40 নম্বৰ মাৰ্ক থাকিব এলিমেন্টাৰী মেথমেটিক্সত আপোনালোকৰ 20টা কোৱেশ্যন থাকিব 40 নম্বৰ থাকিব আৰু যেটো আপোনালোকৰ ইংলিশ বা হিন্দী যিকোনো এটা আপুনি সিলেক্ট কৰিব পাৰিব ইংলিশত বা হিন্দী যিকোনো এটা সাবজেক্ট সিলেক্ট কৰিব পাৰিব তাত আপোনালোকৰ 20 নম্বৰ থাকিব 20টা কোৱেশ্যন থাকিব 40 নম্বৰ থাকিব টোটাল আপোনালোকৰ 80টা কোৱেশ্যনত 120 নম্বৰ থাকিব লগতে আপোনালোকৰ সময় দিয়া হ'ব টোটাল সময় আপোনালোকক 60 মিনিট সময় দিয়া হ'ব যদি আপুনি আবেদন কৰিব বিচাৰে এছএছচি জিডি কনষ্টেবলৰ কাৰণে যেহেতু 25 বৰ্ষৰ যেহেতু বৰ্তমান আপোনালোকৰ মেডিকেল এক্সাম হৈ গৈছে এতিয়া 26 বৰ্ষৰ কাৰণে যেহেতু 25 বৰ্ষতে আপোনালোকৰ ভ্যাকেন্সি সমূহ মুকলি কৰি দিছে 31 ডিসেম্বৰ লৈকে আপোনালোকৰ লাষ্ট ডেট আছে 1 ডিসেম্বৰ তাৰিখৰ পৰা যেহেতু আবেদন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈ গৈছে যদি আপুনি আবেদন কৰিম বুলি ভাবিছে আবেদনসমূহ কৰি ল'ব পাৰিব ইয়াতে আপোনালোকৰ যেটো স্যালাৰি ক্ষেত্ৰত ক'বলৈ গ'লে বেসিক পেটো আপোনালোকৰ 21700 টকা হ'ব প্লাস এলাউন্সখন আপুনি পাব HRA প্লাস DA প্লাস TA অৰ্ডাৰ্ছ এলাউন্স পাইলে আপোনালোকৰ স্যালাৰিটো ইন হ্যান্ড পেটো আপোনালোকৰ 28000 পৰা আৰম্ভ কৰি 32000 টকা লৈকে আপুনি পাৰ মান্থ স্যালাৰি সমূহ পাব হাউ টু এপ্লাই ক্ষেত্ৰত ক'বলৈ গ'লে যদি আপুনি প্ৰথমত ইন্টাৰেষ্টেড হয় এলিজিবল হয় অফিচিয়েল ৱেবসাইট ssc.gov.in ত আপুনি ভিজিট কৰি আবেদনসমূহ কৰিব পাৰিব লগতে ভিডিও ডেসক্ৰিপচনতে মই ডাইৰেক্ট এপ্লাই লিংক দিম তাতো গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব যেটো এপ্লাই লিংক দিম তাতে গৈ আপোনালোকৰ ক্লিক কৰিলে এই পেজটো ওলাব এই পেজটো ওলাব পিছত আপুনি তললৈ স্ক্ৰল ডাউন কৰিব স্ক্ৰল ডাউন কৰাৰ পিছত যেটো আপোনালোকৰ অনলাইন এপ্লিকেশন এপ্লাইটোত আপুনি ক্লিক কৰি দিব যদি আপুনি প্ৰথমবাৰৰ কাৰণে আবেদন কৰিছে তেনেহলে আপুনি ৰেজিষ্টাৰ কৰি ল'ব যদি আপুনি আগতে এপ্লাই কৰাছে তেনেহলে আপুনি লগইন কৰিও আবেদনসমূহ কৰি ল'ব পাৰিব লগতে আপোনালোকৰ ফটোগ্ৰাফ সিগনেচাৰ ডকুমেন্ট সেইসমূহ আপুনি লগতে ৰাখিব যাতে এপ্লাই কৰাৰ সময়ত আপোনালোকৰ কোনো এৰ হ'ব নোৱাৰে এপ্লিকেশন ফিছটোৰ ক্ষেত্ৰত ক'বলৈ গ'লে জেনেৰেল OBC EWS 100 টকা এপ্লিকেশন ফিছ কাটিব লাগিব যিসকল SC ST ফিমেল ক্যান্ডিডেট হয় বা PWBD হয় তেওঁলোকে কোনো ধৰণৰ এপ্লিকেশন ফিছ কাটিব নালাগে ইম্পৰ্টেন্ট ডেটসমূহ হৈছে আপোনালোকৰ যেটো অফিচিয়েল নোটিফিকেশন আউট হৈছিল 1 ডিসেম্বৰ 2025 যেহেতু পৰখি দিনা যেটো যোৱা কালি আপোনালোকৰ এপ্লিকেশন নোটিফিকেশন যেটো আউট হৈ গলে এপ্লিকেশন স্টাৰ্টটো আপোনালোকৰ যোৱা কালিৰ পৰা আৰম্ভ হৈছে এপ্লিকেশন লাষ্ট ডেটটো আপোনালোকৰ 31 ডিসেম্বৰ লৈকে আছে যদি আপুনি আবেদন কৰিব বিচাৰে আবেদনসমূহ কৰি ল'ব পাৰিব ফি পেমেন্ট লাষ্ট ডেটটো আপোনালোকৰ 1 জানুৱাৰী লৈকে দিয়া আছে যদি আপুনি 31 তাৰিখে পেমেন্টটো কৰিব নোৱাৰে আবেদন কৰি থৈছে 1 জানুৱাৰী আপুনি পেমেন্টটো কৰিব পাৰিব কাৰেকচন ডেটটো আপোনালোকৰ দিব 8 ৰ পৰা 10 ৰ ভিতৰত আপুনি জানুৱাৰী মাহৰ 8 ৰ পৰা 10 ৰ ভিতৰত আপুনি কাৰেকচন কৰিব পাৰিব লগতে আপোনালোকৰ ইয়াতে এক্সাম ডেটটো দিয়া আছে যেটো ফেব্ৰুৱাৰী এপ্ৰিলত আপোনালোকৰ এক্সামটো পাতিব 2026 ৰ যেতিয়া ফেব্ৰুৱাৰী এপ্ৰিল হ'ব সেই মাহটোতে আপোনালোকৰ এক্সামটো অনুষ্ঠিত কৰা হ'ব এডমিট কাৰ্ড ৰিলিজ কেতিয়া দিব এক্সামৰ 4 দিনৰ আগত আপোনালোকৰ এডমিট কাৰ্ডখন ৰিলিজ কৰি দিয়া হ'ব যেতিয়া এডমিট কাৰ্ড ৰিলিজ কৰি দিয়া হয় মই যেহেতু আপোনালোকৰ মাজলৈ পুনৰ ভিডিও বনাই লৈ আহিম আপোনালোকে তাতে গম পাই যাব পাৰিব কেতিয়া ডাউনলোড কৰিব পাৰিব সম্পূৰ্ণ তথ্য মই জনাই দিম আপোনালোকে গম পাই যাব যদি আপুনি আবেদন কৰিম বুলি ভাবিছে ভিডিও ডেসক্ৰিপচনতে লিংক দিয়া আছে তাতে গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আজিলৈ ভিডিওটো ইমানে আছিল যদি ভিডিওটো ভাল পালে এটা লাইক কৰিব আৰু মোৰ চেনেললৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব জয় হিন্দ জয় অসম